কি হ'ল তুমি যে মোক কাপোৰ কানি চেঞ্জ কৰিব দিলা আৰু তোমাৰ মা ওলাই আহিব বুলি কৈছিলা দেখোন এতিয়ালৈকে ওলাই অহা নাই যে এই ৰখাচোন তুমি মনে মনে থাকা আহিব নহয় কিবা এতিয়া ওলাই আহি কিখনহে কৰিব সেইটোহে মোৰ ভাবি ভয় লাগিছে এতিয়া বৰ ভয় লাগিছে তেতিয়া দেখোন একদম সেই বিয়া পাতোতে ভয় লগা নাছিল এতিয়া আকৌ ভয় খাবলগীয়া কিটো আছে আমিতো সদায় কিবা সেই পলাই ফুৰিব নোৱাৰো নহয় এদিন নহয় এদিনতো সেই তোমাৰ মাহঁতৰ ঘৰলৈ আহিবই লাগিব আৰু এতিয়াৰ পৰা এইখন দেখোন আমাৰে ঘৰ সেইটো কাৰণে ইমান ভয় কৰিব নালাগে দিয়া তুমি মোৰ মাক লগ পোৱাই নাই পালেহে গম পাবা আকৌ কি বস্তু তোমাক ঘাটে ঘাটে পানী খুৱাব এতিয়া আৰু পিছলৈ বুজিবা আৰু এতিয়া কৈ থাকি লাভ নাই কি হ'ল কিবা কৈছিলা নেকি তুমি মাক মাতা সোনকালে মোৰ ইয়াত ৰৈ ৰৈ ভাগৰ লাগিছে দেই কালি ৰাতিটো শুব পৰা নাই সেই বাহিৰতে থাকিবলগীয়া হ'ল ইমান ঠাণ্ডাখনত সেই লগৰটো ঘৰলৈ নিমকৈ সেই লগৰটো ফোন ৰিচিভ নকৰিলে এতিয়া আৰু এইখন হৈছে ঘৰলৈ আহিও এইবোৰৰ পৰা শান্তি নাই আৰু ৰখা মাতিছোঁ মা অ মা এইফালে ওলাই আহচোন কি হ'ল কিয় চিঞৰ-বাখৰ লগাই আছ বাহিৰত মা তইনো কিয় খং কৰিছ চা মই বোৱাৰী আনিছোঁ সেই বোৱাৰী মানে তোৰ কাৰণে আনিছোঁ আকৌ আমাৰ ঘৰখনৰ কাৰণে বৰ মোৰ কাৰণে আনিছ আৰু এইবোৰ ক'ৰ ছোৱালী কি কথা আগতেতো তই মোক কোনোদিন কোৱা নাই ছোৱালী আনিম বুলি আৰু ঘপকে এনেকুৱা ডিচিজন এটা ল'লি যে এইজনীয়ে চাগে শিকালে তোক নিজে নিজে লম্ভি ল'লে নেকি তোৰ গাত প্ৰণয় তোমাৰ মাক মনে মনে থাকিব কোৱা দেই যিটিবোৰ কথা মোৰ বিষয়ে বেয়াকৈ ক'ব নিদিবা আকৌ মই কেনেকুৱা ঘৰৰ ছোৱালী তুমি জানাই আৰু এইবিলাক মানে মই সহ্য কৰি থাকিব নোৱাৰোঁ মই এতিয়া কিবা কৈ পাম কিন্তু মাক মই মোৰ প্লেনটোৰ কথা নক'লোঁ নহয় মাৰ সেইটো কাৰণে খং উঠি আছে মায়ে ধৰিব পৰা নাই মোৰ কি হ'ল বুলি ভাবিছে মায়ে মানে এতিয়া চব প্লেনবিলাকত পানী ঢালিব আৰু উপায়ো নাই নহয় এতিয়া এই অংকিতাৰ আগত একো ক'ব নোৱাৰোঁ কিবা ক'লে আকৌ তাই শুনা পালে সকলোবোৰ গম পাই যাব মা তাত যিহে মিছা কথা লুকুৱাই ৰাখিব নাজানে কি হ'ল কি ফুচফুচাই আছে মতামাইকী দুইটাহে আহি পাই পিনে একদম চিঞৰ-বাখৰখন লগালি মই এই বোলো পূজা কৰিব লৈছোঁ কিবা ভাল খবৰ পাম বুলিহে ভাবিছিলোঁ এইবোৰ খবৰহে পাইছোঁ আৰু ল'ৰাই এনেকুৱা কৰিব বুলি সপোনতো ভবা নাছিলোঁ মা তই খং নকৰিবিচোন মই তোক কথাবোৰ আগতে ক'ম বুলি ভাবিছিলোঁ কিন্তু সময়ে নাপালোঁ জাননে আৰু অংকিতা ভাল ঘৰৰ ছোৱালী বহুত ধনী ঘৰৰ ছোৱালী মানে এতিয়া তোক ক'বলৈ বেয়া লাগিছে সেই চাইলি অংকিতাৰ বৌয়েক হৈছে আকৌ কি সেইজন ঘৰ সেইবোৰ নন্দেকক আনিছ বা আৰু ছোৱালী নেপালি আৰু এই পৃথিৱীখনত সেইজনে তোৰ লগত কি লতিখতি কৰিলে এতিয়া আৰু এই ভনীয়েকজনীক লৈ আহিছ গোটেই ঘৰখনে শেষ কৰি পেলাব যেন লাগিছে মা আপুনি ভুল বুজিছে মই কিবা বৰকতে নহয় প্ৰণয়ে মোক বৰ কথা কৈছে নহয় মই কিন্তু বৰকতে নহয় সম্পূৰ্ণ মই তাইতকৈ পৃথক আৰু মই ঘৰখনত কি লতিখতি কৰামনো আহিছোঁহে আজি আপুনি মোৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিব লাগে আৰু কেনেকুৱাখিনি ব্যৱহাৰ কৰিছে মোক তুমি শিকাব নালাগে মই কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিব লাগে মই সকলোবোৰ জানো আৰু মোৰ নিজৰ ল'ৰাৰ ওপৰতহে খং উঠি আছে আৰু মই যি কৈছোঁ নিজৰ ল'ৰাক কৈছোঁ তাত তুমি মাত নেমাতিবা কিন্তু মই আৰু মোৰ ল'ৰাৰ মাজত কোনোবাই মাত মাতিলে মই ভাল নাপাওঁ হয় নেকি এতিয়া আৰু এওঁ কেৱল আপোনাৰ ল'ৰাই হৈ থকা নাই নহয় মোৰ স্বামীও হয় সেইটো কাৰণে মোৰো সম্পূৰ্ণ কোৱাৰ অধিকাৰ আছে বা আজি আহিছেহে এতিয়াই মুখখন ইমান লাওপাত কচুপাত পিছলৈ যে কি নকৰিব ঠিক নাই সেইটো কাৰণে মই তোক কৈছিলোঁ নহয় মই তোৰ কাৰণে ছোৱালী চাই দিম বুলি আগৰবাৰ যিখন হ'লেই আৰু এইবাৰো এখনে কৰিলি আৰু মা তয়ো যে কোনবোৰ কথাত লাগি আছ নহয় নতুনকৈ ঘৰখনলৈ বোৱাৰীজনী আনিছোঁ তই ভালকৈ সেই আৰ্টি কৰি ভিতৰলৈ নিবহে লাগে আৰু তাইক মানে আদৰণিহে জনাব লাগে আৰু তই এতিয়া সেই আগৰ পুৰণা কথাবোৰতে লাগি আছ হয় দে বোপাই মায়ে সেই আকৰিয়ে হ'লোঁ আৰু এতিয়া সেই মই আগৰ কথাবোৰকে ধৰি আছোঁ নহয় আৰু তই বৰ সৰহকৈ ছোৱালীজনী আনিছ যে মই সেই একদম মানে ধূপ ধূনা জ্বলাই পিনে আদৰণি জনাই ভিতৰলৈ নিব লাগে প্ৰণয় তোমাৰ মাৰ ব্যৱহাৰ পাতিবোৰ কি এনেকুৱা মই তোমাৰ কাৰণে সকলোবোৰ ঘৰ দুৱাৰ সকলো এৰি আহিছোঁ দাদা মাহঁতকো একো জনোৱা নাই তেওঁলোকে মোৰ কাৰণে কিমান চিন্তা কৰি আছে আৰু তোমাৰ ঘৰখনলৈ আহি মই আজি এনেকুৱা ব্যৱহাৰ পাইছোঁ ৰখা মায়েতো সেই বকি আছে তুমিও সেই বকাই ষ্টাৰ্ট নকৰিবা আৰু মা তই এইবিলাক কথা বাদ দে তই সেই তাইক মানে সেই পূজা চূজা কৰি সেই ভিতৰলৈ লৈ ব'লচোন হে ভগৱান আহিছিলেহে অহাৰ লগে লগে দেখোন সেই মোৰ পূজাৰ থালিখন হাতৰ পৰাই খহি পৰিলে আৰু এই ইয়াতে দেখোন অপশগুণ হ'লেই পিছলৈ আৰু কি হ'ব মই গম পাই গ'লোঁ দেখিলি নহয় সেই পূজাৰ থালিখন মোৰ হাতৰ পৰাই সেই খহি পৰিলে মই সেই আৰতি কৰিবলৈ লওঁতে গম পাইছোঁ আৰু এতিয়া কি হ'ব পাছলৈ কথা ক'ব আহিছে মই অহাৰ কাৰণে সেই থালিখন পৰিছে নিজে পেলাওঁ বুলি পেলাই দিছে সেই মোক আদৰি নিবলৈ মন নাই এতিয়া আৰু এইবিলাক নাটক কৰিছে হ'ব দে তই এইবিলাক কৰিব নালাগে আৰু দে আমি এনেকৈ ভিতৰলৈ গুচি যাওঁ অংকিতা ব'লা আৰু মা তয়ো সেই ইয়াত চিঞৰ বাখৰ কৰি নাথাকিবি নহ'লে গোটেই ওচৰ চুবুৰীয়ে সেই আমাৰ চিঞৰ বাখৰবোৰ শুনিব ব'ল মই গৈছোঁ ব'লা সোনকালে মোৰ ইয়াত ভাগৰ লাগিছে ল'ৰাকো কিন্তু মানিছোঁ আৰু দেই মাইকীৰ কথা শুনি থাকিব যেন লাগিছে ইমান বুজালোঁ আকৌ সেই লতিঘটি কৰিবলৈ সেইখন ঘৰৰে ছোৱালী পালে এইবাৰ কিন্তু মই সহি দিব নাই আকৌ ভালকৈ হেঁকা দিব লাগিব এইজনী গ'ল ভালেই হ'ল ঘৰখনত এতিয়া শান্তি হ'ল আগতে ইমান কাজিয়া লাগি থাকে তাইৰ ৰুমটো গোটেই চিজিল লগাই দিওঁ তাইৰ সেই বস্তুবোৰ বাহিৰতে উলিয়াই দিব লাগিব বোৱাৰী তুমি সেই অংকিতাৰ ৰুমত কি কৰিছাহি মই
ভণ্টিৰ ৰুমত চাফাই কৰিবলৈ আহিছিলোঁ, মানে চাফ চিকুণ কৰি দিওঁ বুলি ভাবিছিলোঁ। মানে ভণ্টিও নাই যে, ৰুমটো লেতেৰা হৈ আছে। হয় নেকি? পিছে তাইৰ বস্তুবোৰ ইফাল সিফাল নকৰিবা দেই, নহ'লে তাই আকৌ আহিলে বস্তুবোৰ ইফাল সিফাল কৰি থোৱা পালে বৰ খং কৰিব, আকৌ মোকে খং কৰিব। নাই নাই মা, মইনো কিয় তাইৰ বস্তুবোৰ ইফাল সিফাল কৰিম। এনেই তাই সেই যিবোৰ বস্তু অলাগতিয়াল পৰি আছে সেইবোৰে ৰুমৰ বাহিৰত উলিয়াই দিওঁ নেকি। মানে তাইতো এতিয়া বিয়াই হ'ল ন, সেইটো কাৰণে ভাবিছোঁ মানে সেইবিলাক বস্তুনো থৈ কি কৰিব এতিয়া। এইবিলাক তুমি কি কৈছা? তাই বিয়া হ'লেও আমি কিবা সেইখন ঘৰত তাইক থাকিব দিব নোৱাৰোঁ নহয়। কেনেকুৱা ঘৰত পৰিছে, কি ঘৰত পৰিছে, আৰু ল'ৰাটো কালে গৈছে গম পালোৱেই, এটা মস্ত ধুৰন্ধৰ হয়। সেইটো কাৰণে ভাবিছোঁ সেই তাইক আমি উভতাই লৈ আহিম। কি উভতাই আনিব? উভতাই আনিলে কথাটো জানো বেয়া নহ'ব? গোটেই ওচৰ চুবুৰীয়া মানুহে এতিয়াতো গম পাইছে চাগে কথাবোৰ, কি বুলি ভাবিব বাৰু? যি বুলি ভাবে ভাবক, কিন্তু মই মোৰ ছোৱালী সেইখন ঘৰত গতাব নোৱাৰোঁ পাই, আৰু তেনেকুৱা এটা ল'ৰাৰ হাতত গতাব নোৱাৰোঁ। তাইৰ গোটেই জীৱনটো শেষ হৈ যাব, সেইটো কাৰণে কৈছোঁ। আৰু তুমিও যাতে এইবিলাক কথা সীমান্তৰ আগত যিটিবোৰ কৈ নাথাকা। মা আপুনি কিয় তেনেকৈ কৈছে? মইনো সীমান্তৰ আগত কি ক'ম? আপুনি এনেই ভয় খাই আছে। ময়ো ভণ্টি ঘূৰি অহাটোৱে বিচাৰোঁ, কিন্তু সমাজলৈ আকৌ ভয়ো লাগে নহয়। তাই আকৌ তাতে ছোৱালী মানুহ, কিমান যে কথা উলিয়াব। হ'ব হ'ব, তুমি ইমান চিন্তা কৰিব নালাগে, মই মোৰ ছোৱালীৰ বিষয়ে চিন্তা কৰিম। পিছে মা, আপুনি জানো অংকিতাৰ মানে নিজৰ মাকৰ ঘৰত খবৰ দিলে, মানে গাঁও ঘৰত? নাই নাই, বৰ্তমানলৈকে দিয়া নাই। সেই তাইক এনেও ঘূৰাই লৈ আহিম যে, সেইটো কাৰণে ভাবিলোঁ সেইখন ঘৰত খবৰ নিদিলেও হ'ব এইবিলাক। হয় দিয়ক তেনেহ'লে, আপুনি যি ভাল দেখে তাকেই কৰক। পিছে সেই ভণ্টিক আনিবলৈ কেতিয়া যাব? মানে সীমান্ত দেখোন এতিয়া ওলাই গৈছে। মই আজিয়ে যাম বুলি ভাবিছোঁ, তুমিও আমাৰ লগতে যাব লাগিব। মানে সেই প্ৰণয় বোলা ঘৰটো আমি দেখা নাই যে, তুমিহে দেখুৱাই দিব পাৰিবা আকৌ, সেইটো কাৰণে তোমাকো লগত লৈ যাব লাগিব। ভাল কামত হ'লে মোক লগ ধৰিব নোৱাৰে, সেইবিলাক কামতহে লগ ধৰে। হ'ব বাৰু মা, মই যাম বাৰু। মই সেই সীমান্তলৈ ফোন এটা কৰি দিওঁ। কৰি দিয়া, যিমান সোনকালে পাৰোঁ সিমান সোনকালে গ'লে ভাল হ'ব। নহ'লে বা কি হয় তাতো ঠিক নাই, আৰু পাৰিলে পুলিচৰো সেই ব্যৱস্থা ল'ব লাগিব। মানে পুলিচৰ সহায় ল'লে ভাল হ'ব আমাৰ কাৰণে। বাইদেউ আপুনি ইয়াত আছেই, মই সেই আপোনালোকৰ ৰুমৰে পালোহি, আৰু এই গোটেই আপোনাক চিঞৰি ফুৰিছোঁ, আকৌ বোৱাৰীকো চিঞৰি ফুৰিছোঁ। মিছেছ বৰুৱানী, আপুনি ইয়াত এইদৰে যে মানে ঘপকৈ ওলালেহি? এই নহয় মানে মই ভাবিলোঁ এইফালে গৈছিলোঁ যেতিয়া নেকি আপোনালোকৰ ঘৰতে সোমাই যাওঁ বুলি, আৰু বৰ খবৰ এটাও পাইছোঁ, সেইটো কাৰণে সুধিয়ে যাওঁ বুলি ভাবিলোঁ। হয় নেকি? কি খবৰ পাইছে বাৰু, কওকচোন সোনকালে। মানে আপোনালোকৰ ছোৱালীজনী বোলে বিয়া সোমালে, শুনিছোঁ মানে ওচৰৰ মানুহবোৰৰ মুখৰ পৰা। নাই নাই, এইবিলাক কোনে ক'লে আপোনাক? এইবোৰ চব মিছা কথা। মোৰ ছোৱালী কেনেও বিয়া সোমোৱা নাই। তাই সেই লগৰ ছোৱালীৰ ঘৰলৈ গৈছে দুদিনমান থাকিবলৈ। মানুহবিলাকে যে কিনো কথাবোৰ উলিয়াই থাকে নহয়। হয় জানো? আপুনিহে মোৰ মিছা কথা কোৱা আগতে লাগিছে। মানে ছোৱালী আৰু লগৰ ছোৱালী ঘৰলৈ গ'লে ওচৰৰ মানুহবোৰেনো কিয় মিছাকৈ ক'ব পলাই গৈছে বুলি? বৰুৱানী আপুনি বিশ্বাস কৰক পাই, আপুনি আৰু মোক বিশ্বাস কৰা নাইনে? মই বাৰু মিছা কথা ক'মনে? আৰু আমাৰ এই বোৱাৰীও আছে নহয়, বোৱাৰী কৈ দিয়াচোন তুমিয়ে, ভণ্টি বাৰু সেই লগৰ ছোৱালী ঘৰলৈ গৈছেনে নাই যোৱা? আণ্টি, ভণ্টি সেই লগৰ ছোৱালী ঘৰলৈ গৈছে আকৌ। মানে তাই সেই বহুত দিনৰ পৰা যাওঁ বুলি কৈ আছিল। ওচৰৰ মানুহবিলাকে এনেই যিটিবোৰ কথা কৈ থাকে, নুশুনিব তেওঁলোকৰ কথা। যদি বিয়া সোমোৱা নাই মানে পলাই যোৱা নাই, ভালেই দিয়া। মই আকৌ সেই খবৰটো শুনি বোলো খবৰটো নোলোৱাকৈ কেনেকৈ থাকোঁ, সেইটো কাৰণে সোমাই আহিলোঁ আৰু ঘৰলৈ। ভালে কৰিলে দিয়ক, আহিলে যেতিয়া নেকি সেই চাহ অকণকে খাই যাব। বোৱাৰী যোৱাচোন, যোৱা, সেই চাহ অকণমান লৈ আনা বৰুৱানী আণ্টিৰ কাৰণে। আণ্টি আপুনি বহক, মই আপোনাৰ কাৰণে চাহ আৰু গৰম গৰম পকৰি লৈ আহিছোঁ। নাই নাই, আজি চাহ তাহ নাখাওঁ দিয়া। সেই মানে খবৰটো পোৱাৰ কাৰণেহে মই সেই খবৰ ল'বলৈ আহিলোঁ। এতিয়া আৰু গৈ থাকোঁ, বেলেগ এদিনাখনে আহিম আকৌ। ভাগ্য ভাল পায়, এই মাছৰ মানুহবিলাকে কেনেকৈ জানো কথাবোৰ গম পালে ভগৱানেহে জানে আৰু।